মোদী ডাঙৰীয়াই আমাক চাউল দিলে, কিন্তু চাউলেদিতো অকলে ভাত খাব নোৱাৰি। যদি আমাক ঘৰত ভাত খাব লাগে, আমাক দালিও লাগিব, তেতিয়াহে ঘৰখন হ'বগৈ। সেইকাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম, 1 কেজি চেনি দিম, আৰু 1 কেজি দালি দিম। চাউলটো 5 কেজি গাইপতি, 1 কেজি দালি দিম, 1 কেজি চেনি দিম, আৰু 1 কেজি নিমখ দিম। আমি বজাৰত যি দালি আছে কিছুমান জাগাত 95 টকা, কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায়। গুৱাহাটীত আমি 95 ৰুপিজত পাওঁ, কিন্তু হাফলং, ধেমাজি, জোনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায়। এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম, 70 টকাতকৈ 1 টকা কম। চেনি আমি আপোনালোকক 38 টকা দিম, চেনিৰ 55 টকা দাম, আপোনালোকক আমি 38 টকাত দিম। আৰু নিমখ 20 টকা দাম, আমি 10 টকাত দিম। কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব? দোকানীয়েতো 70 টকাই ৰাখি থব। সেইকাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলেই 1 কেজি দালিও পাব, 1 কেজি চেনিও পাব, 1 কেজি নিমখো পাব। 3টা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব পাৰিব।